Viewers, good morning. Jai Shri Krishna. Market বৰ্তমানলৈকে ওপেন হোৱা নাই। আজি 15 তাৰিখ। মই মাৰ্কেটখনত আজি লাইভ ট্ৰেডিং কৰিম বুলি মই জনাইছিলোঁ, গতিকে মই জনাই আছোঁ অলপ পিছত ওপেন হ'বলৈ দিয়ক। চাওক, মাৰ্কেট অলমষ্ট ফ্লেট অপেনিং হৈছে। মই ইয়াত পুট ল'ম বুলি ভাবি আছোঁ, বাট এটা ডাঙৰ কেণ্ডেল বনিছে। যেতিয়ালৈকে ডাঙৰ কেণ্ডেল বনিছে মই ৱেইট কৰিম। যেতিয়া অলপ উইক হ'ব কেণ্ডেলটো তেতিয়া মই পুট ল'ম, কাৰণ মাৰ্কেট ইমান সহজে ওপৰলৈ নাযায়। নিফটিও একেই হয়, গতিকে এইটো কেণ্ডেল উইক হ'বলৈ দিয়ক। এইটো ল'ব পাৰি নেকি? ধুনীয়া ছেটআপ এটা বনাইছে, এইটো লেভেলটো ক্ৰছ কৰিছে। নিফটিও হোল্ড হৈ আছে অলমষ্ট, এইটো উইক হৈ আছে। মাৰ্কেটে যিমান পাৰে 612 লেভেলটোতো পাৰ নকৰে, গতিকে এইখিনিতো বায়াৰ আছে, ল'ব পাৰি। হয়, মই ইয়াত পুট ল'ম বাৰু। এইটো কেণ্ডেল ক্ল'জ হ'বলৈ দিয়ক, আৰু 4 ছেকেণ্ড আছে। নিফটিও হোল্ড হৈছে, চ' এইটো কেণ্ডেল অলপ উইক হ'লে মই পুটত যাম। যেতিয়ালৈকে গ্ৰীণ বনিছে বনাওক, বাট ৰেড বনাৰ লগে লগে মই পুটত যাম। পাৰফেক্ট। মই 52,500 পুট ল'ম। দুটা লটত কাম কৰিম বুলি জনাইছিলোঁ মই, গতিকে 2 লট আৰু বাই কৰি দিলোঁ। তো মোৰ বাই হৈ গ'ল। তো ইয়াত মই বাই কৰিছোঁ, আৰু মোৰ SL ইমানখিনি থাকিব। অ'কে, আৰু টাৰ্গেট এইটো লেভেললৈকে থাকিব, কাৰণ এটা মুভ দিবই বাৰু ইয়ালৈকে। মই চিয়'ৰ হয় ইয়ালৈকে এটা মুভ দিব। ঠিকে আছে, ইয়াৰ পৰা যাব, তলত যাব চিয়'ৰ। ভিউৱাৰ্ছ, মই এতিয়া এই ট্ৰেডটো কিয় ল'লোঁ তাৰ লজিকটো জনাই আছোঁ। এইখিনিত আছে বায়াৰ, মই যোৱাকালি জনাইছিলোঁ। এতিয়াও বাইং হৈ আছে, প্লাছ এই লেভেলটো ক্ৰছ কৰিছে, আকৌ ডাব্লিউ পেটাৰ্ণ বনাইছে। ইয়াত চাই পেলাই কোন সোমাব? অলমষ্ট বায়াৰ সোমাব, আৰু এইখিনি এতিয়া হোল্ড হৈ আছে, বায়াৰক চান্স দি আছে। তো মাৰ্কেটে ডাউনফল এটা কৰিব ইয়ালৈকে, আৰু ইয়াত চেলাৰ আছে, বাট এই মুভটো দেখা পাই সিহঁতে ওলাই গৈছে। ওলাইছে, নহ'লে কিছুমান আছে আৰু এই লেভেলটো ক্ৰছ কৰাৰ পিছত, আৰু বাকী থাকিল এই বায়াৰখিনি। তো এই বায়াৰখিনি SL এতিয়া এই যিখিনি এতিয়া বাই কৰি আছে নতুনকৈ, ইহঁতৰ SL আছে ইয়াত। গতিকে এটা ডাউনফল এটা দিব অতি সোনকালে, এইটো মই চিয়'ৰ হয়। চাওঁচোন বাৰু কি কৰোঁ, আপোনালোকক জনাই আছোঁ। আচ্ছা, মাৰ্কেটে বৰ্তমান এইখিনিতে হোল্ড কৰিলে, বায়ৰ চান্স দিলে বাই কৰিবলৈ। এতিয়া ফল কৰিছে। মোৰ প্ৰফিট, প্ৰফিট 900, 800 চলি আছে। মোৰ প্ৰফিট 2400 হয়। মোৰ টাৰ্গেট আৰু SL ডিচাইডেড হয়। মই বেছিও নলওঁ, কমো লওঁ। মই ডিচিপ্লিনত থাকোঁ প্ৰায়। এতিয়া বৰ্তমান 1200 গৈ আছে। মোৰ মতেতো চিয়'ৰ আহিব তললৈ 1000। নাই, ঠিকে আছে বাৰু। তো এইটো এটা ফল্ডিং হৈ আছে। নিফটিও হোল্ড হৈ আছে। নিফটি যেতিয়ালৈকে হোল্ড হৈ আছে মোৰ বাবে বহুত ভাল, কাৰণ নিফটি হোল্ড হৈ থাকিলে পৰিব। আৰু ইয়াত বাইং হৈছিলে এই ধুনীয়াকৈ, আৰু তলত এইকেইটা বায়াৰ আছে অলৰেডি। গতিকে ইয়াৰো এটা ফল আহিব, আৰু মইতো যিহেতু বেংক নিফটিত কৰোঁ, এইটো ফল আহিয়ে আছে। ঠিকে আছে, প্ৰফিট চলি আছে, ঠিকেই চলি আছে বৰ্তমান। চাওঁ বাৰু কি হয়, মই জনাই আছোঁ। মাৰ্কেটে বৰ্তমান ফল কৰিছে, হয়তো মোৰ প্ৰফিট বাঢ়িছে বাৰু। কি হ'ল? বাঢ়িছে 1500 হ'ল। টাৰ্গেটলৈ আৰু বেছি নাই, আৰু মেবি এই লেভেলটো ক্ৰছ কৰিলে মই ওলাই যাম বাৰু। মই ইমান আশা নকৰোঁ, মই টাৰ্গেট পাম আৰু ওলাই যাম। মাৰ্কেটে এইটো লেভেলটো ক্ৰছ কৰিব লাগে। নিফটিও হোল্ডে কৰি আছে সিমান সময় তাতে, গতিকে মাৰ্কেটে এই লেভেলটোলৈকে আহিব, চিয়'ৰ আহিব। যিমানে ওপৰত নাযায় কিয় মাৰ্কেট ফল হ'বই, কাৰণ এইটো ফল নিদিয়াকৈ সি ওপৰত যাব নাই। তাৰপিছত মেবি মাৰ্কেট যাবগৈ ওপৰত, বাট এই লেভেলটো ক্ৰছ কৰিবই। মই এইটো লেভেল ক্ৰছ কৰিব লাগে চিয়'ৰ, কাৰণ বাই ওলোৱা নাই।
তো চাব দেই এই লেভেলটো কিন্তু বহুত ক্ৰুচিয়েল লেভেল হয় এইটো ক্ৰছ কৰিলে হয়তো মে বি মাৰ্কেট আকৌ ঘূৰিব নাই এবাৰ নুঘূৰে মাৰ্কেট সেইটো এটা জাষ্ট ট্ৰেপ কৰি আছে বায়াৰবিলাকক মাৰ্কেটে এবাৰ পৰিবই এইটো কিন্তু ৰেট হ'ব মে বি সেইটো কিন্তু ৰেট হ'ব লাগে প্ৰফিটটো অলপ কমিছে বাৰু বাট তলত যাব মাৰ্কেট এতিয়া ফল কৰিব চিয়'ৰ তলৰ ৰেঞ্জটো ভাঙিব হয়তো মোৰ টাৰ্গেট ইয়াতে 1900 চলে বাৰু তো মই ৰেডি হৈ যাওঁ কাৰণ মই টাৰ্গেট পালে মই ওলাই যাম লগতে আৰু এটা কেণ্ডেলত মেবি মই টাৰ্গেট পাই যাম বা এই নিফটি ৱেক কৰি আছে এইটো কেণ্ডেল ভালকৈ বনা নাই 2000 চুইছে বাৰু আৰু অলপ আছে মই ৰেডি হৈ আছোঁ ওলাবলৈ এইটো কেণ্ডেল এটা হয়তো স্পাইকত চাগে মই পাই যাম এটা স্পাইক মাৰিলে চাগে মোৰ টাৰ্গেট এচিভ হৈ যাব এই ৰেঞ্জটো ব্ৰেক কৰিলে হ'ল তলৰ ৰেঞ্জটো নহয় 52,200 লেভেলটো নহয় তাৰ ওপৰৰ যিটো ৰেঞ্জ আছিলে সেইটো 2000 হৈ আছে অলমষ্ট 2100 য়েছ 22 য়েছ 24 য়েছ টাৰ্গেট এচিভ হৈছে বাৰু এইটো কেনেকৈ ক্লজিঙলৈকে ৱেইট কৰিম মই 21 24টো চুই গুচি আহিলে 24 23 হয়তো এটা স্পাইক মাৰিব এতিয়া তেতিয়া মই ওলাই যাম মাৰি দিওঁ ওলালোঁ অ'কে প্ৰফিট বুকিং হ'ল প্ৰফিট বুকিং হোৱাৰ গ'ল অৰ্ডাৰটো চাই লওঁ অৰ্ডাৰ বুকটো দেখুৱাই দিছোঁ আপোনালোকক মই 9:30 লৈছিলোঁ 9:40 ওলাইছোঁ মই খাওঁ আৰু লগতে মোৰ আজি প্ৰফিট আছে 3247 ৰুপিজ আজি দিনটো ভালেই হৈছে এতিয়া মাৰ্কেট ক'ত যায় সেইটো আৰু মোৰ চাব লগা নাই মই টাৰ্গেট পালোঁ দিনটো বাৰু মই এতিয়া ক্ল'জ কৰি দিম আৰু যাৰ অভাৰ ট্ৰেডিঙৰ ভয় থাকে সিহঁতে আজিকালি এপবিলাকত থাকে কিছুমান কিল চুইচ অপশ্যন সেইটো মাৰি থ'ব পাৰে আপুনি আৰু অভাৰ ট্ৰেড কৰিব নোৱাৰে আজিলৈ ধন্যবাদ